ৰাতিপুৱাই শুই উঠি এইফালে এনেকৈ আৰম্ভ কৰিলোঁ মই এইফালে লাই শাক বইল এইফালে গাহৰি ফ্ৰাই মানে ভাজি তাৰপিছত এইফালে হ'ল মাটিমাহ দাইল বহুত টেষ্টি আমি কি গাহৰি চৰ্বি লগাই বনালোঁ তাৰপিছত এইফালে আমাৰ ফেমিলিৰ সদস্যসকল ডাঙৰ ডাঙৰ সকলো আহিছে সিহঁতৰ কাৰণে মোৰ দাদা বৌ আৰু ভিনদেউ বাইদেউ সকলোকে মাতি এনেকৈ সৰু সুৰা উপহাৰ দিয়া হৈছে সৰু সুৰা উপহাৰ যিটো পাৰে আৰু এনেকৈ আৰু যেনেকৈ পাৰে অকণমান হ'লেও মানে মৰম চেনেহ আৰু সেয়ে আমাৰ মাজত যিহেতু মানে মৰম চেনেহ থাকিব লাগে সদায় নহয় জানো ফেমিলিয়ে সকলো বস্তু বুলি ক'ব পাৰি সকলো মানে বাহিৰৰ মানুহে আজি আছে কালি নাই কিন্তু আমাৰ নিজৰ মানুহ যিটো ঘৰৰ মানুহ ফেমিলি মানুহ সকলোৱে চিৰদিন সকলো আমাৰ বাবে নিজৰ বাবে বা সকলো নিজৰ মানুহে নিজৰ মানুহৰ বাবে থিয় দিব বাহিৰৰ মানুহে আজি কিবা হ'লে মানে হাঁহি দিব চ' সেইটো কাৰণে যি পাৰে আমাৰ সেইটো এনেকৈ প্ৰত্যেক বছৰে আমি যেতিয়া পাৰোঁ আমি এনেকৈ অনুষ্ঠানবিলাক পাতোঁ ফেমিলি গেট টুগেডাৰ কৰোঁ ময়ো পালোঁ কিবা এটা তাৰপিছত এনেকৈ আৰু ভাল লাগে এনেকৈ সকলোকে লগ পাই আৰু কিছুমান আহিব নোৱাৰিলে তথাপিও আমি যোনে যোনে আহিছে বহুত হেৰি হৈছোঁ আৰু সুখী হৈছোঁ এইখিনি আহিব নোৱাৰাখিনিৰ কাৰণেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ যাতে কিবা কাৰণত আহিব নোৱাৰিছে তাহঁতসকলেও তথাপিও আমি বেয়া পোৱা নাই আৰু এইফালে আমাৰ ভিনদেউ জ্যেষ্ঠ ভিনদেউক দুআষাৰমান কথা ক'বলৈ দিছোঁ লগতে ময়ো ক'লোঁ বাৰু মোৰ ক'বলগীয়াবিলাক আগতীয়াকৈ কৈ দিলোঁ তাৰপিছত এনেকৈ আৰু সেইবিলাক আলোচনা অকণমান আগন্তুক দিনত কেনেদৰে আমি এনেকৈ মিলা প্ৰীতিৰে কেনেকৈ আৰু ভালদৰে থাকিব পাৰিম ভাল কৰ্ম কৰি যাব পাৰিম আমি সকলোৱে তাৰে অলপমান কথা বতৰা হয় তাৰপিছত খোৱা বোৱালৈ লাগি যাম আৰু এনেকৈ তাৰপিছত আমাৰ এই ডাঙৰ বৌয়ে মানে আমাৰ জ্যেষ্ঠ ভিনদেউ হেৰিহঁতক দাদাহঁতক মাফলাৰ আৰু কিবা কিবি মানে মৰমৰ উপহাৰ যাচিব বিচাৰিছে যাচিছে মৰম তাৰে এনেকৈ আৰু এয়া হ'ল মৰম চেনেহ উপহাৰ ডাঙৰ সৰু সেইটো নহয় উপহাৰ দিবই লাগে সেইটোও নহয় কিন্তু মৰম চেনেহটো যে সদায়বাৰ থাকিব লাগে সেয়াই বহুত ডাঙৰ কথা তাৰপিছত আকৌ কি ক'ম বাইদেউসকলকো মানে সৰু সুৰা গিফ্ট দিছে গিফ্ট যিয়ে হওক উপহাৰ যিয়ে হওক মৰম চেনেহটোহে চবতকৈ ডাঙৰ আটাইতকৈ ডাঙৰ কথা নহয়নে বাৰু বহুত ভাল লাগিল দিনটোত আহি আৰু ইফালে বাইদেউ মহিলা ফালৰ পৰা আমাৰ বাইদেউ এগৰাকীয়ে মানে মোৰ 7 নম্বৰ বাইদেউজনীয়ে কিবা এটা আকৌ ক'বলৈ দিছোঁ তাইকো তেনেকৈ আৰু এনেকৈ দিনটো বহুত ধুনীয়াকৈ পাৰ কৰিছোঁ কাৰণ আমি অকল পিকনিকহে খাবলৈ যাওঁ বুলি নহয় ফেমিলিকে খাবলৈহে যাব লাগে সেইটো কথা নহয় ফেমিলি মানে কি বহুতখিনি কথা মানে সামৰি লয় আগন্তুক জীৱনলৈ কেনেকৈ জীৱন যাপন কৰিব কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে সেই উদ্দেশ্যৰ কাৰণেহে আমি একচুৱেলি এই গেট টুগেডাৰটো কৰোঁ অকল খাবলৈ নহয় খোৱাটোতো সকলোৱে নিজৰ নিজৰ ঘৰত ভাল ভাল খায় সদায় খায়ে থাকে তো এইটো নহয় যে আমি অকল খাবলৈ গৈছোঁ হেৰি কৰিবলৈ গৈছোঁ আমাৰ উদ্দেশ্য হৈছে কেনেকৈ ভালদৰে সকলোৱে মিলা প্ৰীতিৰে থাকিম আৰু ইজনে সিজনক কেনেদৰে মানে যিকোনো ক্ষেত্ৰত সুখত দুখত সহায় কৰিব পাৰি আৰু সুখে দুখে চাথ দিব পাৰি তাৰে মানে হেৰি লয় উদ্দেশ্য লয় আমি এই গেট টুগেডাৰটো প্ৰত্যেক বছৰে পাতোঁ বা প্ৰত্যেক বছৰে এনেকৈ গোট খাওঁ সেয়াই আৰু